Hello everyone, welcome back to my another mini blog আৰু আজি মই আহিছো ভিডিওটো লৈ আমাৰ বাৰ কিচেনৰ পৰা কাৰণ বাই আজি বনাই আছে বুম টেস্টি এটা ৰেচিপি হয়তো হৈছে স্মোক পৰ্ক উইথ মাটিমাহৰ দালি আমাৰ দিনাখন গাড়ী লৈছিলে সেইদিনাখন আমি নাগা কিচেনত এই টেষ্টটো মানে ৰেচিপিটো খাইছিলো ট্ৰাই কৰিছিলো তো তেতিয়াই মানে বা আৰু মোৰ দুজনীৰে বিৰাটে টেস্টি লাগিছিলে তো তেতিয়াই কৈছিলো যে বাই আমি এদিন এটো ট্ৰাই কৰিম আৰু আজি আমি ট্ৰাই কৰিব লৈছো এয়া আমি তেল দিছো কেৰাহীত আৰু শুকান জ্বলা আদা নহৰু বটা মানে একদম গুড়ি কৰি বটা নাই আৰু দেখিছে আৰু তাতে পিয়াজ আৰু এইবোৰ দি কিনে এতিয়া অলপ ৰেডিশ ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম তো ফ্ৰাই কৰি উঠি কিনে তাতে আমি এতিয়া দিম চাকচোন কি দিম এয়া স্মোক পৰ্ক ইয়েছ স্মোক পৰ্ক কোনে কোনে খাই ভাল পায় বাৰু আমিতো বহুত ভাল পাওঁ মানে নৰ্মেল পৰ্কো ভাল লাগে বাট স্মোক পৰ্কটোৰ মানে স্মেলটো এটা বেলেগ আৰু আল্টিমেট তো এয়া আমি এতিয়া স্মোক পৰ্কখিনি ফ্ৰাই কৰিম নৰ্মেলকৈ ফ্ৰাই কৰিম বহুত বেছি মছলা ইউজ নকৰোঁ এনেও পৰ্কত মছলা বেছি দিব নালাগে এনেই টেষ্ট লাগে আৰু এয়া এতিয়া হালধি নিমখ এইবোৰ দি আছোঁ আৰু সেইফালে অলৰেডি বাই মাটিমাহৰ দালিখিনি অলপ দেৰি তিয়াই ৰাখিছিলে তাৰপিছত কুকাৰত দুটা হুইচেল মাৰিব দিছে সিজিব দিছে আৰু ইফালে মাংসখিনি তেতিয়ালৈকে ফ্ৰাই কৰি আছে এয়া ফ্ৰাই কৰি কিনে মানে দেখিছে এইটো কেনেকুৱা আৰু কি ক'ম তো এতিয়া ইয়াতে মছলা দিছে জিৰা গুড়ি বেছি বেলেগ মছলা দিয়া নাই জিৰা গুড়ি আৰু গৰম মছলাখিনিয়ে দিছে আৰু ঘৰুৱাভাৱে আমি যিখিনি ব্যৱহাৰ কৰোঁ তো সেইখিনি দি মাংসখিনি আৰু অকণমান ভাজিছে আৰু এয়া এই যে দাইলখিনি মাটিমাহৰ ইয়াতে ঢালি দিছে আৰু অকণমান কেঁচা জলকীয়া বটি কিনে দিছিলে টেষ্টৰ কাৰণে আৰু টেন আমাৰ ৰেচিপি অলম'ষ্ট ৰেডি আৰু খাবৰ কাৰণে আল্টিমেট হৈছিলে বহুত বেছি টেষ্টি হৈছিলে আপোনালোকে দেখি গমেই পাইছে তো আজিৰ কাৰণে বাই বাই থেংক ইউ